আপোনালোকে জানে আজি আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচু বিটিআৰ সমিতিৰ লগতে গোৰেশ্বৰ আঞ্চলিক কমিটি আৰু তামুলপুৰ জিলা সমিতি আমি যৌথভাৱে সংবাদ মেলৰ আয়োজন কৰিছো কিয়নো আপোনালোকে জানে যে আজি কিছুদিনৰ পৰাই আমি দেখিবলৈ পাইছো সমগ্ৰ অসমতে যি এক বাংলাদেশীৰ নামত আসলতে ভাৰতীয় নাগৰিকক যি ধৰণে মানে ৰাতি ৰাতি গৈ পেলাই তেখেতসকলক ডিভোটাৰ সজাই তেখেতসকলক কৰায়ত্ব কৰি পেলাই তেখেতসকলক ডিজিগনেশ্যন কেম্পত পঠোৱাৰ নিচিনা এটা পৰিৱেশ সৃষ্টি কৰিছে। প্ৰথম কথা আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা একদম মানে স্পষ্টভাৱে ক্লিয়াৰ কৰি দিব বিচাৰিছো যদি এইখন অসমত কোনোবা বাংলাদেশী আছে কোনোবা বিদেশী আছে 1971 চনৰ 25 মাৰ্চৰ পিছত কোনোবা যদি ইয়াতে আহিছে এইখন অসমত আছে বসবাস কৰি আছে যি আমি কোটি কোটি টকা খৰচ কৰি পেলাই যি এনআৰসি প্ৰস্তুত কৰিছিল এই এনআৰসিৰ আধাৰত অসম চুক্তিৰ আধাৰত যি ধৰণে এনআৰসি তৈয়াৰ হৈছিল সেই এনআৰসিৰ ড্ৰাফ্ট পাব্লিছ কৰি পেলাই যিসকল বিদেশী প্ৰকৃতাৰ্থত তেখেতসকলক চিনাক্তকৰণ কৰি বিদেশী বহিষ্কাৰকৰণ বিতৰণ কৰা কাম তাত ক'বলগীয়া নাই কিন্তু এই বিদেশীৰ লেবেলটো লগাই বিভিন্ন সময়ত আমি দেখিবলৈ পাইছো আসলতে কিছুমান একাংশ ৰাজনীতিক দলৰ পৰা আসলতে ইয়াক কি কৰা যায় আমি ৰাজনীতিকৰণ কৰিবলৈহে আসলতে দেখা যেন আমাৰ অনুভৱ হয় যেতিয়া নিৰ্বাচন আহে তেতিয়া এই বিদেশীৰ বিষয়টো এই যি বাংলাদেশীৰ বিষয়বিলাক উত্থাপন হয় আমি বাৰে বাৰে প্ৰতিদিনেই আমি কৈ আছো যে আসলতে যদি ভাৰতবৰ্ষত কোনোবা বাংলাদেশী আছে অতি শীঘ্ৰেই ইয়াৰ পৰা পঠাই দিব লাগে হি হিন্দুৱে হওক হি মুছলমানে হওক বাংলাদেশী আমাৰ দৃষ্টিত কিন্তু বাংলাদেশীয়ে স্পষ্টভাৱে কৈছো নেমচু আমি বিটিআৰ সমিতিৰ তৰফৰ পৰা আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথা আমি সংবাদ মেলৰ জৰিয়তে আহ্বান জনাব বিচাৰিছো আসলতে যিসকল মানুহক এতিয়া প্ৰশাসনৰ জৰিয়তে বা বৰ্ডাৰ পুলিচৰ জৰিয়তে তেখেতসকলক উঠাই আছে আসলতে তেখেতসকল ফৰেনাৰ নেকি ফৰেনাৰ যদি ডিক্লেয়াৰ হৈছে তেখেতসকলক বাংলাদেশ চৰকাৰৰ লগত কথা পাতি পঠাই দিয়ক ক'বলগীয়া নাই যদি ফৰেনাৰ নহয় যদি কেছ চলি আছে সেই কেছ চলি থকাৰ পিছত এজ পাৰ ল হিচাপে তেখেতসকলক যদি জামিন দিছে জামিন দিয়াৰ পিছত কেছটোত যদি সেটেলমেন্ট নহয় তেতিয়ালৈকে তেখেতে বিদেশী বুলি কোনে ঘোষণা কৰিব যদি ঘোষণা কৰা নাই বিদেশী যদি ঘোষিত নহয় তেখেতসকল আসলতে ভাৰতীয় নাগৰিক কি ধৰণে এইখন দেশত বায়ু পানী সেৱন কৰি থকা ভাৰতীয় নাগৰিকক মানে এক তৎক্ষণাত বিদেশী সজাব এইটো কোনো কাৰণত মানি লোৱা নহব স্পষ্ট কথা বিদেশী সদায় বিদেশী বিতৰণ কৰা কামত তাত ক'বলগীয়া নাই কিন্তু ভাৰতীয় নাগৰিকক যদি বাৰে বাৰে টাৰ্গেট কৰি লৈ পেলাই সংখ্যালঘুসকলক বিশেষকৈ নিক্ষেপ কৰাৰ যিটো ষড়যন্ত্ৰ এই ষড়যন্ত্ৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বন্ধ কৰিব লাগে আমি বন্ধ কৰাৰ কাৰণে বিটিআৰ সমিতিয়ে দাবী উত্থাপন কৰিছে আৰু সহযোগ কৰিম বৰ্ডাৰ পুলিচৰ লগত অসম পুলিচৰ লগত অসম চৰকাৰৰ লগত সহযোগ কৰিম বিদেশী এই চিনাক্তকৰণৰ ক্ষেত্ৰত যদি বিদেশী আছে আসলতে তেখেতসকলক আমি ইয়াৰ পৰা গটিয়াই বাহিৰ কৰি দিয়ক বেলেগ দেশলৈ আমাৰ তাত ক'বলগীয়া নাই কিন্তু হাৰাশাস্তি কোনো কাৰণত কৰিবলৈ দিয়া নহব আৰু দুখৰ বিষয় যোৱাকালি আমি সংবাদ মাধ্যমৰ জৰিয়তে দেখিবলৈ পাইছো বিভিন্ন সংখ্যালঘু অধ্যুষিত এলেকাবিলাকত খিলঞ্জীয় মানুহক আৰ্মছৰ লাইসেন্স দিব মানে অনুজ্ঞাপত্ৰ দিব এটো কি আসলতে কি কৰিব বিচাৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰীজনে ইয়াতে অশান্তিৰ পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে নেকি আমাৰ আসলতে খেনেকুৱা যেন মনোভাৱ হৈছে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আহ্বান জনাইছো আসলতে এনেকুৱা ধৰণৰ চিন্তা চৰ্চাৰে কেতিয়াও অসমখনক যি ভাৰতবৰ্ষৰ 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অসমক তেখেতে অন্তৰ্ভুক্ত কৰিব বিচাৰিছে তেতিয়াহলে এনেকুৱা ধৰণৰ বিভেদগামী চিন্তাৰে কোনো কাৰণত আগবাঢ়িব নোৱাৰে আমি যাৰ কাৰণে এই কথাখিনি আপোনালোকক উপস্থাপন কৰিব বিচাৰিছো আৰু তেখেতৰ যিটো কথা যোৱাকালি এই কথাখিনি কৈছে এই কথাখিনিত আমি ক্লিয়াৰকে আৰু এটা কথা ক'ব বিচাৰিছো ভাৰতীয় সংবিধানৰ আৰ্টিকল 14 আৰু 21 তেখেতে ভাইলেট কৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰীজনে আৰ্মছ দিয়া কাৰবাক আৰ্মছ দিয়া আৰ্মছৰ অনুজ্ঞাপত্ৰ দিয়াটো আসলতে কেনেকুৱা ধৰণৰ কথা হ'ব পাৰে যে আৰ্মছ বিলাক নিজে কিনি ল'ব অনুজ্ঞাপত্ৰ দিব আৰ্মছৰ জৰিয়তে আসলতে শান্তি আছে নেকি এইখন চৰকাৰে বিজেপি নেতৃত্বাধীন চৰকাৰখনে আসলতে অসমৰ মানে যিখিনি আমাৰ জনসাধাৰণ আছে সুৰক্ষা দিয়াত আসলতে ব্যৰ্থ হৈছে নেকি আমি ব্যৰ্থ বুলি কম যাৰ কাৰণে এতিয়া আৰ্মছৰ লাইসেন্স দিবলগীয়া হৈছে অসম চৰকাৰ ব্যৰ্থ হৈছে অসম চৰকাৰৰ গৃহ বিভাগ ব্যৰ্থ হৈছে
যাৰ কাৰণে আঞ্চল লাইচেন্সৰ কথা কৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আসলতে এনেকুৱা ধৰণৰ নিম্ন মানসিকতাৰ চিন্তাবিলাক দূৰ কৰি পেলাই সকলোৰে লগত সকলো জাতি জনগোষ্ঠীৰ লগত মিলা প্ৰীতিৰে আগবঢ়াই যোৱাৰ যিটো চিন্তা চৰ্চা লৈ পেলাই আগবাঢ়ি যাওক অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি বিটিআৰ নেমচুৰ তৰফৰ পৰা আহ্বান জনাইছো আৰু যিটো ডি ভোটাৰ সমস্যা আমি আকৌ কৈছো ডি ভোটাৰ সমস্যাটো কাৰোবাৰ যদি নামৰ মিছমেচ হৈছে এইটো ডি ভোটাৰ কোনো কাৰণত হ'ব নোৱাৰে এইবিলাক কেছ চলি আছে সুপ্ৰিম কোৰ্টত কেছ চলি আছে অনাৰেবল জাষ্টিস আমি পাম বুলি আমি বিশ্বাস আছে যিসকল ব্যক্তিক এতিয়া প্ৰকৃত ভাৰতীয় নাগৰিকসকলক যি ধৰণে আসলতে নি পেলাই বৰ্ডাৰ পুলিচে নি বাংলাদেশতে গতাই দিছে নে ডিজিগনেশ্যন কেম্পতে গতাই দিছে এনেকুৱা ধৰণৰ কোনো মানে এতিয়া তথ্য ৰাজহুৱা কৰিব পৰা নাই তেখেতসকলে আৰু আমি দেখিবলৈ পাইছো যিবিলাক সংবাদ মাধ্যমত ফটো আহি আছে ভিডিঅ' আহি আছে কৰবাত জংগলত থকা আসলতে মানৱ সমাজক লজ্জিত কৰাৰ নিচিনা এটা পৰিৱেশ সৃষ্টি হৈছে নেকি ভাৰতীয় নাগৰিকক মানুহ হিচাপে জীয়াই থকাৰ যিখিনি অধিকাৰ দিছিল সেই অধিকাৰৰ পৰা কৰবাত নহয় কৰবাত তেখেতসকল বঞ্চিত হৈছে নেকি যদি ভাৰতীয় নাগৰিক নহয় যদি ভাৰতীয় নাগৰিক নোহোৱা ব্যক্তিসকলক যদি তেখেতসকলে বিদেশত পঠায় আমাৰ তাত ক'বলগীয়া 1% না আমি সহযোগ কৰিম চৰকাৰক কিন্তু চৰকাৰে বাৰে বাৰে পাকে পকাৰে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিদেশী ইস্যু বাংলাদেশী ইস্যু আনি পেলাই কিন্তু আমাৰ মাজত যিটো ঐক্য শান্তি এইটো বিনষ্ট কৰাৰ নিচিনা এটা পৰিৱেশ মানে ৰচনা কৰিছে আৰু এনেকুৱা এটা সময়ত আৰু এটা কথা ক'ব লাগিব আমি বিভিন্ন পৰিয়ালত আমি দেখিবলৈ পাইছো সংবাদ মাধ্যমৰ জৰিয়তে যে 13 জন এটা পৰিয়ালত 13 জন সদস্য আছে 13 জনৰ 12 জন ভাৰতীয় এজন বিদেশী কেনেকৈ হ'ব পাৰে ডিএনএ টেষ্ট কৰক অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছো এই পৰিয়ালটো ডিএনএ টেষ্ট কৰক ডিএনএ টেষ্ট কৰি যদি প্ৰকৃতাৰ্থত বিদেশী ব্যৱস্থা কৰক তাত ক'বলগীয়া নাই কিন্তু ভাৰতীয় নাগৰিকক বাৰে বাৰে হাৰেছমেণ্ট কৰি আসলতে বুজাব বিচাৰিছে কি অসমৰ মাননীয় মুখ্যমন্ত্ৰীজনে আমি একদম কৰজোৰে অনুৰোধ জনাইছো আহ্বান জনাইছো মুখ্যমন্ত্ৰীজনক মানৱীয় দৃষ্টিভংগীৰে তেখেতসকলে কাম কৰক মানৱীয় দৃষ্টিভংগীৰে উন্নয়নৰ স্বাৰ্থত কাম কৰক মানৱীয় দৃষ্টিভংগীৰে বিভিন্ন জাতি জনগোষ্ঠী অসমত বসবাস কৰা প্ৰতিজন খিলঞ্জীয়া প্ৰতিজন নাগৰিকক যি ধৰণে গুৰুত্ব সহকাৰে ভাৰতীয় সংবিধানে যিখিনি বিধি ব্যৱস্থাত যিখিনি নীতি নিয়ম দিছে সেই নীতি নিয়মৰ আধাৰত যাতে সকলোৱে সুস্থ সবল গণতান্ত্ৰিক দেশ এখনত বসবাস কৰিব পাৰে সেই বসবাস কৰাৰ যিটো পৰিৱেশ সেই পৰিৱেশখিনি অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে দিয়াৰ কাৰণে আমি বিটিআৰ নেমচুৰ দাবী উত্থাপন কৰিছো আৰু আহ্বান জনাইছো फरायसाफोरनि थाखाय मोनसे फोसावथाय सोलोंथाइ बोसोर 2025-26 नि थाखाय फरायसाफोरनि गोदानै मुं थिसननाय लानानै फैदों गसाइगाव बिएड फरायसालिमाया क'क्राझार जिल्लानि गसाइगाव थानाय गसाइगाव बिएड फरायसालिमायाव दासान्दि बिए कर्सनि सेथि सेमिस्टारनि मुं थिसननाया सोलिगासिनो नेशनेल एसेसमेन्ट एन्ड एक्रेडिटेशन काउन्सिल ग्रेड मोननो हानाय आरो इउनिभार्सिटी ग्रेन्टस कमिसननिफ्राय 2F आरो 12B स्टेटास मोननो हानाय गसाइगाव बिएड कलेजाव बर' इंराजि असमिया पलिटिकेल साइन्स एडुकेशन इकनमिक्स आयदाफोरनि मुं थिसननायखौ लादों गुन गोनां फोरोंथाय होनायजों लोगोसेनो बे कलेजाव फरायसुला फरायसुलिफोरनि आलादा आलादायै हस्टेलनि खाबुबो दं आरो दानारि मासुलआ थानाय नङा बेजों लोगोसेनो एसटी एससी ओबीसी आरो माइनरिटी फरायसाफोरनि थाखाय स्कलारशिपनि खाबुखौ बे कलेजाव मोनफागोन जुदि नोंथाङा गसाइगाव बिएड फरायसालिमायाव बिए सेथि सेमिस्टारनि मुं थिसननायनि बागै आबुं बाथ्राखौ मिथिनोब्ला नैबे मबाइल नम्बर 8638077413 910112515 नङाब्ला 8135989631 आव थोंजोङै फोनांजाब खालामनो हागोन।